मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.3 ৰ কোশ্চেন 1 ৰ 3 আৰু 4 ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে px বহুপদটো gx বহুপদৰে হৰণ কৰা আৰু প্ৰতিটো ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। তো আমি কোশ্চেন 3 ত px আমাক এটো দিয়া আছে, gx আমাৰ এটো দিয়া আছে। px to আমি লিখি লও এনেকৈ। সো ইয়াতে কি আছে x ৰ পাৱাৰ 4 তাৰ পিছত x ৰ পাৱাৰ 3 থাকিব লাগিছিল, x ৰ পাৱাৰ 2 থাকিব লাগিছিল, এই বিলাক নাই। তেনেহলে অলপ এনেকুৱা না থাকিলে আমি স্পেস দি লিখিম হ'ব। আৰু এটো সোয়া কি আছে 2 - x স্কয়ার, প্ৰথমতে x স্কয়ার থাকিব লাগে, তাৰ পিছতহে আমাৰ ধ্ৰুব সংখ্যা থাকিব। এতিয়া মাইনাস ইয়াতে মনে মনে কিমান আছে মাইনাস প্লাসে মাইনাস, ইয়াতে মানে আমাৰ কি হয় ভাগ কৰিলে কি হয় আমাৰ পাৱাৰ বিলাকৰ মাইনাস কৰিব লাগে। তেনেহলে 4 ৰ পৰা 2 মাইনাস কৰিলে x ৰ পাৱাৰ 2, প্ৰথমটো আমি এটোই পাই যাম হল। এতিয়া এই মাইনাস x স্কয়াৰৰ লগত প্লাসৰ 2 পূৰণ হ'ব, প্লাস মাইনাসে কি হ'ব মাইনাস 2 এটা আহিব আৰু x ৰ স্কয়াৰ হ'ব। এটো কাৰ তলত বহিব, ইয়াতে তো x স্কয়াৰ নাই, ইয়াতে আমি এনেকৈ লিখি লম। এটো প্লাস আছে কি হ'ব মাইনাস, প্ৰথমটো সদায় ক্যান্সেল যাব। নেক্সট 2x স্কয়ার মাইনাস 5x প্লাস 6, ইয়াতে মাইনাস আছে ইয়াতেও মাইনাস আছে, মাইনাস মাইনাসে কি হৈ যাব প্লাস। ইয়াতে মনে মনে কিমান আছে 1 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ। এতিয়া ইয়াতেও x স্কয়ার আছে ইয়াতেও x স্কয়ার আছে, 2 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 0, x ৰ পাৱাৰ 0 মানে 1, আমি লিখিব নালাগে 2 * 1 মানে 2 হৈ যাব। প্ৰথমতে আমাৰ কি হ'ব এটো আহিব প্লাস প্লাসে কিমান হ'ব প্লাস 2 * 2 কিমান হ'ব 4, কত তলত লিখিম 6 ৰ তলত, মাইনাস আছে প্লাস প্লাস আছে কি হ'ব মাইনাস, প্ৰথমতে এটো ক্যান্সেল নামি আহিল 5x প্লাসৰ 6 মাইনাসৰ 4 মানে 6 ৰ পৰা 4 মাইনাস কৰিব লাগে, তেনেহলে হ'ব 2 প্লাস। ইয়াতে সো x ৰ পাৱাৰ 1 আছে ইয়াতে 2 আছে, ইয়াতকৈ এটো সৰু হৈ গৈছে তেনেহলে আৰু ভাগ না যায়। ভাগফল আমি কিমান পালো, ভাগফল পালো মাইনাসৰ x স্কয়ার প্লাস 2 আৰু ভাগশেষ কিমান পালো মাইনাসৰ 5x প্লাস 2 হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা। কোশ্চেন 4 px আমাৰ দিয়া আছে, gx আমাৰ দিয়া আছে, আমাৰ ভাগ কৰিব লাগে মানে ভাগফল আৰু ভাগশেষ উলিয়াব লাগে। প্ৰথমতে আমি px টো লিখি লও, তাৰ পিছত gx ৰে হৰণ কৰিব লাগে আমাৰ হল। এতিয়া সোয়া কি হ'ব 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ, x ৰ পাৱাৰ 4 আছে ইয়াতে আছে 2, আমাৰ 4 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব x ৰ পাৱাৰ 2, প্ৰথমতে এটো জাস্ট জি দি আছে ইয়াতে তাকে লিখি দিম আমি। এতিয়া এইটো আৰু এইটো আমাৰ ইনটু হ'ব 2x স্কয়ার, কার লগত ইনটু হ'ব মাইনাসৰ 3 সরি এটো প্লাসৰ এটো হে মাইনাসৰ 3 লগত, প্লাস মাইনাসত কি হ'ব মাইনাস 2 * 3 6 x স্কয়ার, x স্কয়ার কত আছে ইয়াতে, ইয়াৰ তলত বহাই দিম হ'ব। এতিয়া প্লাস আছে মাইনাস মাইনাস আছে কি হৈ যাব প্লাস হৈ যাব, প্ৰথমতে এটো ক্যান্সেল এটো নামি আহিব। ইয়াতে আছে মাইনাসৰ 2 প্লাসৰ 6 মাইনাসৰ 2 প্লাসৰ 6, এনেকুৱা হলে কি হ'ব প্ৰথমতে আমি ডাঙৰটো এটা প্লাসৰ এটা মাইনাসৰ দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে। 6 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 4, ডাঙৰটোৰ আগত কি চিন দি আছে প্লাস, তেনেহলে প্লাস হৈ যাব। তেনেহলে ইয়াতে হ'ব প্লাস 4x স্কয়ার মাইনাস 9x মাইনাস আমাৰ 12। এতিয়া ইয়াতেও প্লাস আছে ইয়াতেও প্লাস, তেনেহলে কি হ'ব প্লাস প্লাসে প্লাস 1 3 ৰ মাজত 3 বাৰ, x ৰ পাৱাৰ 3 ইয়াতে আছে 2 মাইনাস কৰিব লাগে, তেনেহলে কি হ'ব x ৰ পাৱাৰ 1 বা সিম্পলি x, ইয়াতে আমি জাস্ট যেটো আছে এটো লিখি দিম। এতিয়া 3x ৰ লগত -3 ইনটু হ'ব প্লাস মাইনাসে মাইনাস 3 * 3 9 আৰু হল x, কার তলত বহিব 9x ৰ তলত বহিব, প্লাস আছে কি হ'ব মাইনাস মাইনাস আছে কি হ'ব প্লাস, এটো ক্যান্সেল ইয়াতে হল 4x স্কয়ার মাইনাসৰ আমাৰ 12
এতিয়া আমি চাম ইয়াতে আছে প্লাস ইয়াতে প্লাস প্লাস প্লাসে প্লাস 1 4 এর মাজত 4 বার এতিয়া ইয়াতে আছে x এর পাওয়ার 2 ইয়াতে আছে 2 2 এর পৰা কি হ'ব 2 এর পৰা 2 মাইনাস কৰিলে আমাৰ 0 হৈ যাব তেনেহলে আমাৰ লিখিব নালাগে প্ৰথমটো আমাৰ সেম হৈ যাব আৰু তাৰ পিছত হ'ব প্লাস মাইনাসে আমাৰ কি হয় মাইনাস 4 into 3 12 প্লাস আছে মাইনাস মাইনাস আছে কি হ'ব প্লাস প্ৰথমটো ক্যান্সেল মাইনাসৰ 12 প্লাসৰ 12 এটো ক্যান্সেল শেষত কি থাকিল 0 শেষত কি লিখি দিম আমি ইখিনি লিখিব নালাগে ইখিনি আমাৰ লিখিব নালাগে শেষত লিখি দিম ভাগফল ভাগফল আৰু ভাগশেষ লিখি দিব লাগিব ভাগফল কিমান হল আমাৰ 2x স্কয়ার প্লাস 3x প্লাস আমাৰ 4 আৰু ভাগশেষ কি হল 0 ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো তোমালোকৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা